বেজীবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত তিনিখনকৈ দোকান, কোটি টকীয়া লোকচান। দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বেজীবাৰী কেঁচা শাক পাচলিৰ বজাৰলৈ সোমাই যোৱাৰ মূল পথৰ কাষত আজি আবেলি 5 বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত থিতাতে তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাই হৈ যায়। প্ৰাপ্ত খবৰ অনুসৰি জুইৰ গ্ৰাসত পৰে জহিৰুল আলমৰ প্লাষ্টিকৰ সামগ্ৰীৰ দোকান, শ্বহীদুল ইছলামৰ জোতা চেণ্ডেলৰ দোকান আৰু ৰফিকুল ইছলামৰ ইলেক্ট্ৰনিকছৰ দোকানখন। জুয়ে নিমিষতে বিভীষিকাৰ সৃষ্টি কৰাত দোকান তিনিখনত থকা আনুমানিক 1 কোটিৰো অধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত অশেষ চেষ্টাৰ মূৰত জুই নিয়ন্ত্ৰণলৈ আনে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। ইফালে এই ক্ষয়ক্ষতিৰ ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে ৰাইজে। তেওঁ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ব্যৱসায়ীসকলক চৰকাৰৰ তৰফৰ পৰা অচিৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জোৰদাৰ আহ্বান জনায়। নিউজ ডেস্ক AIN লাইভ। যোৱাকালি ঠিক 4টা বজাত ময়ো ঘৰৰ পৰা গম পালোঁ, ফোন এটা কৰিলে বেচেমাৰীত জুই লাগিছে। লগে লগে মই কল বেক কৰিছোঁ বেলেগ এজনক, কাৰ দোকানত লাগিছে গম পোৱা নাই। লগে লগে কৈছে জাহাংগীৰৰ দোকানৰ পৰা জুইটো লাগিছে। মই জাহাংগীৰক ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। পিছত গম পালোঁ যে সি নাই, সি গুৱাহাটীত আছে। মোৰ মনত পৰি গ'ল যে শুক্ৰবাৰতো সি নাথাকে, দোকান বন্ধ থাকে। এতিয়া কথা হ'ল, দোকানৰ যিটো অৱস্থা আহি দেখা পালোঁ, দোকানত মাল বহুত আছে। আমি জানো জাহাংগীৰৰ দোকানত এনি টাইম কাষ্টমাৰ, কাৰণ আইটেমবিলাক এনেকুৱা আইটেম, যিকোনো আইটেম তাৰ দোকানত পোৱা যায়। প্লাষ্টিক আইটেম, ফ্ল'ৰ মেট, যিমান যি আছে, ৰছীৰ পৰা আৰম্ভ কৰি কোনো এটা বস্তু নাই যে জাহাংগীৰৰ দোকানৰ পৰা ঘূৰি যাব। এনেকুৱা এটা দোকান কালি জ্বলি শেষ হৈ গৈছে। মোৰ এটা অনুমান প্ৰায় 70-80 লাখ টকাৰ মাল জাহাংগীৰৰ দোকানত আছে। মাজে সময়ে আমি যাওঁ, অহা যোৱা কৰোঁতে দেখা পাওঁ। এতিয়া কথা হ'ল, আমাৰ এই স্থানীয় বিধায়ক আমাৰ মুজিবুৰ ৰহমান ছাৰ, তেখেত বৰ দয়ালু অন্তৰৰ মানুহ। আমি জানো তেখেত ভাল মানুহ। আমাৰ এই কেইটা দোকানৰ ওপৰত যাতে সুদৃষ্টি ৰাখে, যাতে সিহঁতে আকৌ এই দোকানখন যাতে আকৌ বিজনেছ কৰি খাবৰ কাৰণে যাতে সুবিধা এটা আমাৰ বিধায়কৰ তৰফৰ পৰা কিঞ্চিত পৰিমাণৰ হ'লেও এটা সহায় পায়। আৰু মই বিশেষকৈ এই দোকানীকেইজনক মই কথা এটা ক'ব বিচাৰিছোঁ, যাতে তেখেতসকলে মন ভাঙি বহি থাকিব নালাগে। এইটো হঠাৎ ঘটনা, এক্সিডেণ্ট বুলি কোৱা হয়। এক্সিডেণ্ট তৎক্ষণাত হৈ যাব পাৰে, হৈ গৈছে। এইটো লৈ মন ভাঙি বহি নাথাকি আপোনালোকে নিজে নিজে আকৌ কেনেকৈ আগুৱাই যাব, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক। একো নহয়, ইনশাআল্লাহ আল্লাহৰ ওপৰত আছে, আপোনালোকৰ ওপৰত ৰহমত নাজিল কৰিব। আৰু মই সকলোকে কওঁ যাতে এই 4খন দোকানৰ ওপৰত সকলোৱে এটা দোৱা কৰে, যাতে সিহঁতে আকৌ পুনৰ বিজনেছখন উঠাই ল'ব পাৰে। আমি ঘৰৰ পৰা চাইছোঁ, ক'লা ধোঁৱা আগুৰি ধৰিছে, গোটেই আকাৰটো তাৰমানে এনেকুৱা অৱস্থা হৈছে বেচীমাৰীত, যে ইমান ক'লা ধোঁৱা ক'ৰ পৰা ওলাল। পিছে মোৰ ল'ৰাটো বেচীমাৰীতে সেই সময়তে আছিল, মোক ফোন কৰিলে যে বাবা জাহাংগীৰৰ দোকানত জুই লাগিছে। পিছে দৌৰি আহিলোঁ, আহি পেলাই চাওঁ যে ঘৰত জুই মানে বেছি জুই, একেবাৰে তাৰমানে আহি পেলাই চালোঁ যে এটা মালো ওলাব নোৱাৰিলে। জাহাংগীৰ আলম এই দোকানত নাছিল। যোৱাকালি সি সপ্তাহত তাৰমানে প্ৰত্যেক শুক্ৰবাৰে দোকানটো বন্ধ থাকে, সাপ্তাহিক বন্ধ। সেই হিচাপত কালি তেওঁ মাল আনিব গৈছিল গুৱাহাটীত। আমি আহি শুনা পালোঁ। গুৱাহাটীত মাল আনিব যোৱাৰ পিছত তাৰ পৰা সি ফোন কৰি কৈছিল যে ফায়াৰ ব্ৰিগেডত ফোন কৰক। ফায়াৰ ব্ৰিগেডত ফোন কৰে, 1 নম্বৰ ফোন কৰাৰ পিছত বহুত সময় পিছত ফায়াৰ ব্ৰিগেডৰ গাড়ীখন আহিল। আহি পেলাই তাৰমানে জুই নুমাৰ 2টা গাড়ী আহিল। 2টা অহাৰ পিছত তাৰমানে আপোনাৰ জুইটো নুমাবলৈ সক্ষম হ'ল, কিন্তু যদিও সক্ষম হ'ল, কিন্তু এটা মালো বচাব নোৱাৰিলে। আপোনালোকে চাইছে, ইয়াতে আছে, চব মাল আছে। 70ৰ পৰা 80 লাখ টকাৰ মাল আছিল দোকানত। মানুহটো লোন লৈ দোকান চলাই আছিল, আমি জনামতে 3-4টা বেংকৰ পৰা লোন লৈছিল। লোন লৈ পেলাই সি দোকান চলাই আছিল। কিন্তু মানুহটোৰ অৱস্থাও একেবাৰে বেয়া, শোচনীয়। ঘৰত তাৰমানে তাৰ মাটি সম্পত্তিও সিমান নাই, আৰু কোনোৰকম তাৰমানে থাকিবলৈ জেগাটো আছে। আৰু এইখিনিয়ে মই চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ লোকেল বিধায়কজনকো আহ্বান জনাওঁ, যাতে ইয়াৰ ফালে অলপ চকু দিয়ে, ইয়াক যাতে অলপ সহায় কৰিলে মানুহটো তাৰমানে কোনোৰকম কৰি সি জি উঠিব পাৰিব। মোহাম্মদ জাহাঙ্গীর।
আপোনাৰ দোকানখন ক'ত আছিলে? বেছিমাৰী বজাৰ মাৰ্কেটত। কেনেকৈ গম পাইছিলে আপুনি? কি হৈছিল কওকচোন সবিশেষ। মোক 4টা কেইবা মিনিটত ফোন কৰিছে ওচৰত দোকানীয়ে যে আপোনাৰ দোকানৰ পৰা ধোঁৱা ওলাই আছে। মই কৈছোঁ আপুনি মোক কিয় কৰিছে, আপুনি ফায়াৰ ব্ৰিগেডত ফোন কৰক, তেনেহ'লে বচাব পাৰিব। তাৰপিছত মই 2-3বাৰ চেষ্টা কৰাত 1 নম্বৰত ডাইল কৰিছোঁ। তাৰপিছত মোক কৈছে ঠিক আছে মই ফায়াৰ ব্ৰিগেডত পঠাই আছোঁ। এইখিনিয়ে মোৰ জানে আপুনি? হয়, এইখিনিয়ে জানো। নাছিলোঁ, মই গুৱাহাটীত মাল আনিবলৈ গৈছিলোঁ। প্ৰতি সপ্তাহে বন্ধ থাকে, এনে খোলোঁ মাজে সময়ে। শুক্ৰবাৰে বন্ধ থাকে। হয়, শুক্ৰবাৰে এনে সাপ্তাহিক বন্ধ থাকে। 1-2 সপ্তাহ পিছে পিছে মই গুৱাহাটীৰ পৰা মাল আনো। আপোনাৰ কেনেধৰণৰ ক্ষতি হোৱা বুলি অনুমান হৈছে আপোনাৰ? বহুত ক্ষতি হৈছে আমাৰ, চব পুৰা মালে মোৰ ক্ষতি হৈছে। 70ৰ পৰা 80 লাখ হ'ব আইডিয়াত, আৰু অলপ কম বেছি হ'ব। বহুত টকাৰ মাল আছিল মোৰ। কি কৰিব বাৰু? মোৰ বহুত ক্ষতিপূৰণ হৈছে। মই লোন লোৱা দোকান চলাই আছোঁ। আজি 7 বছৰ হ'ল মোৰ দোকানটো, ইমান দিন চলি আছিলে। এতিয়া কি হৈছে, এতিয়া আপোনালোকে অলপ হেৰি কৰিব, মোক সহায় কৰিব। চৰকাৰে যাতে মোক অলপ চায়, সহায় কৰে। আৰু আমাৰ MLA ছাৰেও যাতে আমাক অলপ হেল্প কৰে। নাম শহীদুল ইছলাম। কওকচোন। মোৰ ঘৰটো বেছিমাৰীয়ে। মই বেছিমাৰী বজাৰত মোৰ চেণ্ডেল জোতাৰ স্কুল বেগৰ দোকান কৰোঁ। তো কালি 4:25 মই বেছিমাৰীৰ পৰা লগৰ দোকানীবিলাক ফোন কৰে যে আপোনাৰ লগৰ দোকানত জুই লাগিছে। মই তৎক্ষণিক ঘৰ আহিলোঁ, আহিখিনি চালোঁ এইটো দোকানটো পুৰিখিনি মোৰটো একদম পূৰা জ্বলি গ'ল। একলগতে দোকান আছিলে, মোৰ একদম বৰবাদ হৈ গ'ল আৰু চব শেষ। মানে কিমানমান টকা ক্ষতি হোৱা? মোৰ মানে দোকানটো বেছি দিন হোৱা নাই, মোৰ দোকানটো 1 মাহ হৈছে দিয়া। আৰু ধৰক মোৰ দোকানটো ধৰক 4 পৰা 5 লাখ টকাৰ মাল আছিলে আৰু গোটেইখিনি হয়, ক্ষতি হৈছে। এতিয়া আৰু মই গোটৰ পৰা টকা লৈছিলোঁ, বন্ধনৰ পৰা লৈখানি সেই লোনটো মানে এই দোকান কৰিখানি চলাই আছোঁ। এতিয়া আৰুতো দোকানো নাই, এতিয়া ক'ৰ পৰা দিম? যাতে আমাৰ চৰকাৰে যাতে আমাক কিবা মানে চাই, আৰু আমাৰ আৰু বিধায়ক, আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ছাৰেও যাতে আমাক অলপ হেল্প কৰে, সেইটোৱে কেইখনমান দোকানত জুই লাগিছিলে? আমাৰ ইয়াতে ধৰক বেছিভাগ 2টা দোকানত জুইত ধৰিছে বেছি, আৰু লগত 2টা দোকানো ক্ষতি হৈছে। ইলেক্ট্ৰনিক দোকান আছিলে, এক লাখনতো 4টা দোকান আছে। তিনিখন ক্ষতি হৈছে বেছি? দুখনত বেছি ক্ষতি হৈছে, আৰু সেইটোতো বেছি ক্ষতি হৈছে। ইলেক্ট্ৰনিক ৰফিকুল ইছলাম তাৰো ক্ষতি হৈছে, বহুত ক্ষতি হৈছে। ৰাইজক সহায় কৰিছে যিনো? ৰাইজে বহুত যথেষ্ট সহায় কৰিছে, কিন্তু সহায় কৰিলেও আৰু মানে মালটো আৰু ওলাব নোৱাৰিলে। আমাৰ লগৰ যিটো মানে জাহাংগীৰ আলমৰ একদম এটা মালো ওলাব নোৱাৰিলে, চব শেষ হৈ গ'ল। তাৰ দোকানত বেছি মাল আছিলে, আৰু একদম বৰবাদ হৈ গ'ল আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।